এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ইমানেই বেয়া সময় আহি পৰিছে যে ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ শাহিদ আফ্ৰিদিৰ আশ্ৰয় ল'ব লগা হৈ পৰিছে। পাকিস্তানী ক্ৰিকেটাৰ শাহিদ আফ্ৰিদি ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ পাকিস্তানৰ আশ্ৰয় ল'ব লগা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ। গোটেই বিতৰ্কটো কিহৰ ওপৰত সেইটো কোৱাৰ আগতে মই দুখন ছবি আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। প্ৰথমে এই ছবিখন চাওক। ইয়াত আপুনি দেখিছে অনুৰাগ ঠাকুৰক শাহিদ আফ্ৰিদিৰ লগত বহি থকা। এই ছবিখনৰ বিষয়ে আপোনাৰ মতামত জনাবচোন। এনে এখন ছবি যদি পৱন খেৰা, সুপ্ৰিয়া শ্ৰীনেথ, শচীন পাইলট বা ৰাহুল গান্ধীৰ সৈতে শাহিদ আফ্ৰিদিৰ হ'লহেঁতেন তেন্তে কি অৱস্থা কৰিলেহেঁতেন ভাৰতীয় জনতা পাৰ্টীয়ে। এনে এখন ছবি থকা হ'লে এই লোকসকলে এতিয়ালৈকে ৰাহুল গান্ধীক কি আখ্যা দিলেহেঁতেন কমেণ্ট কৰি জনাব। কিন্তু ইয়াত শাহিদ আফ্ৰিদিৰ সৈতে অনুৰাগ ঠাকুৰলৈ চাওক। ভাৰতীয় জনতা পাৰ্টীয়ে এই একেজন শাহিদ আফ্ৰিদিক ব্যৱহাৰ কৰি ৰাহুল গান্ধীক আক্ৰমণ কৰিছে। কথাটো ইয়াতে শেষ হোৱা নাই। এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু ৰঙা বৃত্তত অমিত শ্বাহৰ পুত্ৰ ICCৰ সভাপতি জয় শ্বাহ, অনুৰাগ ঠাকুৰৰ সৈতে শাহিদ আফ্ৰিদিক দেখা পাব। ভাৰতীয় জনতা পাৰ্টীয়ে এই প্ৰশ্নৰ উত্তৰ এতিয়াও দিয়া নাই। কিন্তু এতিয়া শাহিদ আফ্ৰিদিয়ে ছামাৰ টেলিভিছনৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাহুল গান্ধীক পজিটিভ মাইণ্ডছেট বুলি কৈছে আৰু কৈছে তেওঁ সকলোকে লগত লৈ চলিব বিচাৰে, ভাল চিন্তাধাৰাৰ মানুহ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কি কৈছে আপোনাৰ স্ক্ৰীণত। ৰাহুল গান্ধী হেজ বিন দ্য ডাৰ্লিং অফ পাকিস্তান। শাহিদ আফ্ৰিদি আৰু পাকিস্তানী জনসাধাৰণে ৰাহুল গান্ধীক নিজৰ নেতা বনাব পাৰে। আচলতে शाहिद अफरीदी की কৈছিল শুনিব कि अच्छे हैं। जैसे राहुल गांधी की अगर मैं बात करूं, राहुल गांधी बहुत पॉजिटिव माइंडसेट वाला आदमी है। वो डायलॉग्स के जरिए वो हर एक के साथ चलना चाहता है दुनिया के साथ, लेकिन ये टोटली पाकिस्तान आई मीन के कम ऑन यार, एक इजराइल काफ़ी नहीं है कि तुम यहाँ पे इजराइल बनने की कोशिश कर रहे हो। तो आई मीन थोड़ा सी चीज़ों को चेंज करके लेके जाया जा सकता, लेकिन इनको चेंज नहीं किया जा सकता। ये बारो किरण रिजिजू साहब এই ফটোখনত শাহিদ আফ্ৰিদিৰ লগত জয় শ্বাহ আৰু অনুৰাগ ঠাকুৰে কি কৰি আছে জনাবচোন। এইটো কেনে ধৰণৰ বন্ধুত্ব, এইটো কেনেকুৱা ৰহস্য যে শাহিদ আফ্ৰিদিক জয় শ্বাহ আৰু অনুৰাগ ঠাকুৰৰ সৈতে দেখা গৈছে। চাওক, সেইটো ইছ্যু নহয়। প্ৰথম কথা, যদি জয় শ্বাহক শাহিদ আফ্ৰিদিৰ লগত দেখা যায় তেন্তে তাত একো দুখ নাই, কাৰণ তেওঁ ICCৰ সভাপতি। তাৰ আগতে তেওঁ BCCIৰ আটাইতকৈ শক্তিশালী ব্যক্তি আছিল। শাহিদ আফ্ৰিদি এজন ক্ৰিকেটাৰ, সি কোনো সন্ত্ৰাসবাদী নহয়। এক নম্বৰ, তেওঁ পাকিস্তানী ৰাজনীতিবিদ নহয়। অপাৰেশ্যন সিন্দুৰৰ সময়ত তেওঁ অৰ্থহীন বক্তব্য দিয়াটো বেলেগ কথা। আৰু মনত ৰাখিব, আছাদুদ্দিন ওৱাইচিয়ে আনকি সেই বক্তব্যৰ বাবে তেওঁক কঠোৰ সমালোচনা কৰিছিল। বিষয়টো ইয়াত কিৰণ ৰিজিজুৱে কোৱা শাহিদ আফ্ৰিদিৰ বক্তব্য বা সমগ্ৰ BJPৰ অপপ্ৰচাৰ যন্ত্ৰই কৰি আছে। কথাটো হ'ল, শাহিদ আফ্ৰিদি কোনো পাকিস্তানী শাসক নহয়, সি কোনো পাকিস্তানী সন্ত্ৰাসবাদী নহয়। যদি আপুনি এই যুক্তি দি আছে তেন্তে মই দুটা প্ৰমাণ দাঙি ধৰিব বিচাৰিছোঁ। আৰু এই দুটা প্ৰমাণৰ দ্বাৰা BJP ইয়াৰ অপপ্ৰচাৰৰ যন্ত্ৰ আৰু ইয়াৰ 1500 টকীয়া ভক্তসকলৰ মুখ বন্ধ হৈ যাব। এই খবৰটো চাওকচোন। এই খবৰ অনুসৰি সন্ত্ৰাসবাদী সংগঠনৰ দৰে কাম কৰা চোৰাংচোৱা সংস্থা পাকিস্তানৰ ISIৰ মুৰব্বী আছিল লেফটেনেণ্ট জেনেৰেল আছাদ দুৰানী। ভাৰতৰ ISIৰ মুৰব্বী AS দৌলতৰ সৈতে সহযোগিতাত তেওঁ দ্য স্পাই ক্ৰনিকলছ শীৰ্ষক এখন কিতাপ লিখিছিল। ISIৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল আছাদ দুৰানীয়ে কি কৈছিল জানেনে? তেওঁ উল্লেখ কৰে যে ISIয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকাটো বিচাৰে। ISIৰ তথ্য অনুসৰি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকে তেন্তে ভাৰতৰ ভিতৰত অৰাজকতা অব্যাহত থাকিব, হিন্দু মুছলমানৰ সংঘাত অব্যাহত থাকিব। ভাৰতত এসময়ত যি ভাতৃত্ববোধ আছিল সেই ভাতৃত্ববোধ ধ্বংস হৈ যাব। আৰু ঠিক এইটোৱে বিচাৰে পাকিস্তানে। এই বক্তব্য আন কোনোৱে নহয়, ISIৰ মুৰব্বী আছাদ দুৰানীৰ। এতিয়া দুইটাৰে কম্পেয়াৰ কৰি চাওক আপুনি। এজনে ৰাহুল গান্ধীক পজিটিভ আখ্যা দিছে, ক্ৰিকেটাৰ শাহিদ আফ্ৰিদি, আৰু আছাদ দুৰানী বক্তব্য আপুনি কম্পেয়াৰ কৰি চাওক। আনজন হৈছে ISIৰ মুৰব্বী যিয়ে কৈ আছে আমি বিচাৰোঁ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকক। এতিয়া আপুনি মোক কওক, আপুনি আপোনাৰ মগজু ব্যৱহাৰ কৰিব পাৰিছেনে? BJPৰ যুক্তিমতে ইয়াতকৈ ডাঙৰ অপৰাধ কি? মোক কওক। যদি আছাদ দুৰানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাটো বিচাৰে তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুখ নাই। এতিয়া সম্ভৱ যে ISIয়ে BJP আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক নিৰ্দিষ্ট ধৰণেৰে বিচাৰে। এইটো হৈছে কাৰণ আপুনি জানে যে যোৱা 11 বছৰত সংবাদ মাধ্যমৰ অৱনতি বেয়াৰ পৰা বেয়ালৈ গৈছে। আমাৰ সংবাদ মাধ্যম বিষাক্ত আৰু উত্তাল হৈ পৰিছে। কেৱল BJPৰ সকলো নেতাই নহয়, আমাৰ ৰাজনীতিবিদসকলে
মঞ্চত মুকলিকৈ বিষাক্ত বিষ বিয়পাই আছে, বিষাক্ত বক্তব্য দিয়ে। প্ৰধানমন্ত্ৰীয়ে নিজেই বিষাক্ত বক্তব্য দিয়ে। গতিকে ISIৰ দ্বাৰা ৰচনা কৰা ষড়যন্ত্ৰ যেন সফল হৈছে। পেহেলগামৰ সময়ত কি হৈছিল, কি কৰিলে সন্ত্ৰাসবাদীয়ে? প্ৰতিজন ব্যক্তিক হত্যা কৰি থাকোঁতে সন্ত্ৰাসবাদীয়ে হিন্দু নে নহয় পৰীক্ষা কৰিছিল। তাৰপিছত যিসকলে জীৱিত আছিল তেওঁলোককো কৈ পঠিয়াইছিল যে ভাৰতত গৈ ক'ব তেওঁলোকক ধৰ্মৰ ভিত্তিত চিনাক্ত কৰি মৰা হৈছে, গুলীচালনা কৰা হৈছে। এই সকলোবোৰে কি সূচায়? ISIৰ প্ৰাক্তন মুৰব্বী আছাদ দুৰ্ৰানীৰ ক্ষেত্ৰতেই হওক বা ধৰ্মীয় পৰিচয়ৰ ভিত্তিত পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ ভাৰতীয়ক হত্যা কৰাৰ ধৰণেই হওক, এই সকলোবোৰৰ পৰা অনুমান কৰিব পাৰি যে পাকিস্তানী ISIয়ে ভাৰতত প্ৰচলিত হিন্দু মুছলমান মতাদৰ্শৰ ওপৰত ভিত্তি কৰি আমাক বিভাজন কৰি আছে, আমাক বিভাজন কৰিব বিচাৰিছে। এটা কথা উল্লেখ কৰোঁ, এপ্ৰিল মাহত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হোৱা নাছিল। আপোনাৰ স্ক্ৰীণত ইমৰান খানৰ এই বক্তব্য বিবেচনা কৰক। এই বক্তব্যৰ বাবে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছিল। ইমৰান খানে কি কৈছিল? ইমৰান খানে কয় যে পাকিস্তানে বিচাৰে নৰেন্দ্ৰ মোদী 2019 চনত প্ৰধানমন্ত্ৰী হৈ থকাটো। কিয়? কাৰণ ইমৰান খানে অনুভৱ কৰিছিল যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থকাটো শান্তি প্ৰক্ৰিয়াৰ বাবে ভাল হ'ব। এতিয়া মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে পাকিস্তানে নিজৰ ধৰণেৰে শান্তি প্ৰক্ৰিয়া বিচাৰে, ই নিজৰ মাপকাঠি অনুসৰি বিচাৰে। পাকিস্তানে কিয় বিচাৰে? অথবা ইমৰান খানে কিয় বিচাৰিছিল নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হৈ থকাটো? কাৰণ ই শান্তি প্ৰক্ৰিয়াৰ বাবে ভাল হ'ব। এইটো এটা অতি আচহুৱা কাকতলীয়া ঘটনা। ইমৰান খানেও কৈছিল আমি নৰেন্দ্ৰ মোদীক বিচাৰোঁ কাৰণ তেওঁ শান্তি প্ৰক্ৰিয়াৰ বাবে ভাল। স্পষ্টভাৱে ইমৰান খানে যদি এই কথা কৈছে তেন্তে তেওঁ নিশ্চয় অনুভৱ কৰিছে যে নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়ে শান্তি প্ৰক্ৰিয়াত পাকিস্তানক লাভৱান হ'ব পাৰে। সেইবাবে তেওঁ এই কথা কৈছিল। ভাই, ইমৰান খানে ভাৰতৰ লাভৰ বাবে এই কথা কোৱা নাছিল আৰু নকয়। তেওঁ এই কথা কেৱল পাকিস্তান আৰু ISIৰ লাভৰ বাবেহে ক'ব। আছাদ দুৰানী সেইজন ব্যক্তি যিয়ে স্পষ্টকৈ কৈছিল যে আমি বিচাৰোঁ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকক, কিয়নো ইয়াৰ প্ৰভাৱ ভাৰতৰ ভিতৰত আভ্যন্তৰীণ শান্তিৰ ওপৰত পৰিব। ভাৰতীয় জনতা পাৰ্টীয়ে ব্যৱহাৰ কৰিছে আন এটা ভিডিঅ' আৰু এই ভিডিঅ'টোত কি কৈছে আপোনাৰ আগত পঢ়িব বিচাৰিছোঁ। এণ্টি ইণ্ডিয়া propaganda busted. Pakistan begged for third party mediation. India stood firm. Even Pak's foreign minister admits it's bilateral. ইয়াত পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ বক্তব্যৰ উদ্ধৃতি দিয়া হৈছে, য'ত তেওঁ কৈছে যে ভাৰতে কৈছিল যে আলোচনা দ্বিপাক্ষিক হ'ব লাগে আৰু ইয়াত কোনো তৃতীয় পক্ষ জড়িত হ'ব নালাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল পাকিস্তানে প্ৰথমবাৰৰ বাবে এই কথা কোৱা নাই। পাকিস্তানে আজিয়ে নহয়, দীৰ্ঘদিন ধৰি যোৱা 20 বছৰ 25 বছৰ 30 বছৰ ধৰি এই কথা কৈ আছিল যে এই আলোচনাসমূহ দ্বিপাক্ষিক হ'ব নালাগে, মধ্যস্থতা হ'ব লাগে, হয় আমেৰিকা, আন্তঃৰাষ্ট্ৰীয় সমাজ বা চীনৰ পৰা। পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে যি কৈছে সেয়া নতুন কথা নহয়। অপাৰেশ্যন সিন্দুৰৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে কৈছে, প্ৰায় 40 বাৰ কৈছে যে তেওঁ যুদ্ধ বন্ধ কৰি দিছে। আমাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়াও কোনো সঁহাৰি দিয়া নাই। আপুনি ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ, আপোনাৰ অপপ্ৰচাৰ বাষ্ট কৰিবলৈ পাকিস্তানৰ আশ্ৰয় লৈছে। বিজেপিয়ে ইমান হতাশ নেকি? ইমানেই হতাশ যে এতিয়া নিজকে বচাবলৈ আফ্ৰিদি আৰু পাকিস্তানৰ আশ্ৰয় লৈছে। এই দিনবোৰ আপোনাৰ ৰাজনীতিৰ বাবে আহিছে। তাৰপিছত আপুনি আনক ঠাট্টা কৰে, আপুনি আনক দেশপ্ৰেম আৰু জাতীয়তাবাদৰ বিষয়ে শিকায়।